নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ এই ভিডিঅ'টো আজি সকলোৱে চাব পাৰিব ভিডিঅ'টো, কিন্তু বিশেষকৈ যিসকল উঠি অহা নৱপ্ৰজন্ম আৰু যিসকল অভিভাৱক আছে, মাক দেউতাক আছে বা নতুনকৈ যিসকলে বিবাহ পাশত আবদ্ধ হৈছে বা বিয়া পাতিম বুলি ভাবি আছে, তেওঁলোকেও চাব পাৰিব ভিডিঅ'টো। বিশেষ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। আজি ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যে মানসিক স্বাস্থ্য আচলতে কি, আৰু আমি সকলো মানসিকভাৱে সুস্থনে, কিমান শতাংশ আমি মানসিকভাৱে সুস্থ। এতিয়া মানসিক সুস্বাস্থ্য ধাৰণাটো আচলতে কি বুজায় সেইটো আমি প্ৰথমতে জানিব লাগিব। যে যদি আমি মনোবিজ্ঞানৰ দিশৰ পৰা চাব যাওঁ, মানসিক সুস্বাস্থ্য বুলি ক'লে বহুত দীঘলীয়া এটা কনচেপ্ট হয়, ধাৰণা, যিটো আলোচনা কৰিব গ'লে বহুত দীঘলীয়া ভিডিঅ' হৈ যাব। কিন্তু আমি চমুকৈ জানি থ'ম যে আমি কিছুমান বৈশিষ্ট্য জানিম, যিবিলাকৰ দ্বাৰা আমি এজন ব্যক্তি মানসিকভাৱে সুস্থ হয় নে নহয় তাক আমি এনে গম পাব পাৰিম। এতিয়া মানসিক সুস্বাস্থ্য কি বুজায়? আচলতে মানসিক সুস্বাস্থ্য বুজায় যে এজন ব্যক্তিৰ মনৰ অৱস্থাটো য'ত কোনো ধৰণৰ বিসংগতি নাই, তেওঁৰ মনৰ অৱস্থা সকলো সময়তে নৰ্মেল হৈ থাকিব। যি মানুহৰ মনত কোনো ধৰণৰ নিগেটিভ বা নেতিবাচক চিন্তা চৰ্চা বা নেতিবাচক প্ৰভাৱ নাথাকে, ধৰি লওক উদ্বিগ্নতা, এনজাইটি, ভয়, ভয়টো এনে নৰ্মেলি সকলো জীৱৰে থাকে, কিন্তু তথাপিও যে ধৰি লওক কিছুমান মানুহে সৰু সৰু কথাতে ভয় খাই যায় বা অতি সোনকালেই তেওঁ ভয় অনুভৱ কৰে যিকোনো কথাতে। ভয় আৰু খং, যিবিলাক মানুহৰ বেছি খং উঠে বা সৰু সৰু কথাত খং উঠে, তেনেকুৱা ধৰণৰ এই গুণবিলাক গুণ নহয়, আচলতে এই যিবোৰ নিগেটিভ পইণ্ট আছে, খং, ভয়, মনৰ উদ্বিগ্নতা, মনটো অশান্ত হৈ থকা, মনটো আমি একে ঠাইতে স্থিৰ নথকা, ধৰি লওক অনবৰতে কিবা এটা মনটোৱে বিচাৰি থাকে, সেইটো মানসিকভাৱে অসুস্থ ব্যক্তি এটা লক্ষণ হ'ব পাৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল যে মানসিকভাৱে অসুস্থ ব্যক্তিয়ে কি কৰে, নিজৰ চাৰিওফালৰ পৰিৱেশটোৰ প্ৰতি তেওঁ যি উচিত প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব লাগে। আপোনালোকে হয়তো বুজি নাপাব বহুতে এইটো কথা, যে উচিত প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰা কি? আমি নৰ্মেলি পৰিস্থিতিটোৰ প্ৰতি আমি কেনেধৰণৰ ব্যৱহাৰ কৰিম বা আমাৰ আচৰণ কেনেধৰণৰ হ'ব লাগে, এই ক্ষেত্ৰত বেমেজালি সৃষ্টি হয়। গতিকে আৰু এটা হ'ল যে আমি উচিত সিদ্ধান্ত ল'ব নোৱাৰোঁ। আমি যেতিয়া নতুন কিবা এটা কাম কৰিবলৈ ল'ম, তেতিয়া আমি যেতিয়া দুটা পথৰ পিছত এটা বাছি ল'ব লগা হয়, বা ফটককৈ আমাৰ সন্মুখত কিবা এটা বেয়া পৰিস্থিতি আহি পৰিল, তেতিয়া আমি সোনকালে বা ফটককৈ আমি
পৰিস্থিতিটোৰ প্ৰতি আমি কেনেধৰণে সন্মুখীন হ'ম, পৰিস্থিতিটো কেনেধৰণে মোকাবিলা কৰিম, এই ক্ষেত্ৰত আমাৰ দুৰ্বলতা দেখা পোৱা যায়। আৰু এটা বৈশিষ্ট্য হৈছে যে মানসিক অসুস্থতাৰ লক্ষণ হৈছে সন্দেহ, খুব বেছি সন্দেহ কৰা। যিকোনো কথাতে অনাৱশ্যক কাৰণতেই মানসিক অসুস্থ ব্যক্তিয়ে সন্দেহ কৰিবলৈ ধৰে। যিকোনো বিষয়ৰ প্ৰতি, মানে কেৱল মানুহকে সন্দেহ কৰা যে সেনেকুৱা নহয়। তেওঁ নিজৰ লগৰীয়া ব্যক্তিসকলক সন্দেহটো কৰে, লগতে তেওঁ বিভিন্ন পৰিস্থিতিত মানে মনত এটা খুদনি থাকে যে এইটো হয়নে নহয়, এনেকুৱা ধৰণৰ। আৰু মানসিকভাৱে যদি সুস্থ ব্যক্তি বুলি ক'ব যাওঁ, তেন্তে তেওঁলোকৰ মানসিক সুস্থতাৰ লক্ষণবিলাকো সেই তাৰ ওলোটা ধৰণৰ। ধৰি লওক, যি নিজৰ পৰিৱেশৰ প্ৰতি, নিজৰ চাৰিওফালৰ পৰিৱেশৰ প্ৰতি তেওঁ উচিত আচৰণ কৰে, লগতে তেওঁৰ সিদ্ধান্ত গ্ৰহণৰ যিকোনো ডিচিশ্যন তেওঁ মানে ল'ব পাৰে, আৰু ডিচিশ্যনটো তেওঁ যাৰ নিজৰ আৱেগ অনুভূতিৰ ওপৰত নিয়ন্ত্ৰণ আছে, যি সৰু সৰু কথাতে মানে উদ্বিগ্ন হৈ নাযায়, সৰু সৰু কথাতে ভয় নাখায়, কয় মানে সমাযোজন প্ৰক্ৰিয়া বুলি। সমাযোজন মানে কি? এডজাষ্টমেণ্ট। এজন অসুস্থ মানসিক ব্যক্তিয়ে কি কৰে, তেওঁ মানে পৰিৱেশৰ লগত নিজকে এডজাষ্ট কৰি মানে খাপ খুৱাই চলিবলৈ তেওঁৰ অসুবিধা হয়। কিন্তু এজন সুস্থ মানসিক ব্যক্তিয়ে পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ৰাখিব পাৰে। মানসিকভাৱে সুস্থ ব্যক্তিসকল নিজৰ ক্ষমতা, নিজৰ সামৰ্থ্যৰ ক্ষেত্ৰত তেওঁলোক মানে সজাগ হয়, যে তেওঁলোকে এটা কাম কৰিব পাৰিবনে নোৱাৰে, এইটো সমস্যা তেওঁলোকে সন্মুখীন হ'ব পাৰিবনে নোৱাৰে, বা তেওঁলোকে বিভিন্ন ধৰণৰ কাম থাকে, তাৰ ভিতৰত তেওঁলোকে কোনবোৰ কাম তেওঁলোকে কৰিব পাৰিব, কোনবোৰ নোৱাৰে, তাৰ প্ৰতি তেওঁলোক সজাগ হয়। মানে তাৰমানে নিজৰ সামৰ্থ্যৰ বাহিৰত তেওঁলোকে নিজকে মানে খুব বেছি পাৰদৰ্শী দেখুৱাবলৈ চেষ্টা নকৰে, আৰু যিটো কাম তেওঁলোকে নোৱাৰোঁ বুলি তেওঁলোকে নিজৰ মানে অনুমান এটা থাকে যে এইটো মই নোৱাৰোঁ কৰিম, তেনেকুৱা। সেইটো হ'ল এটা লক্ষণ যে নিজৰ সামৰ্থ্য আৰু নিজৰ ক্ষমতাৰ প্ৰতি তেওঁলোক সজাগ হয়। আৰু এটা হৈছে যে মানসিকভাৱে সুস্থ ব্যক্তিসকলে আনৰ মানে চৌপাশৰ অন্যান্য ব্যক্তিসকল বা জীৱ জন্তুৰ প্ৰতি তেওঁলোক সহানুভূতিশীল হয়, বা তেওঁলোকৰ মানে সাধাৰণ অৰ্থত ক'ব গ'লে সকলোৰে সুখ দুখৰ প্ৰতি তেওঁ এটা মনত সজাগতা থাকে, যে তেওঁ এটা কাম কৰিলে তেওঁ নিজৰ সুখৰ বাবে এইটো কাম কৰিলে, কিন্তু তেওঁ সেই কামটোৱে আনক আকৌ দুখ দিব নেকি, বা আনৰ কাৰোবাৰ অনিষ্ট কৰিব নেকি, তাৰ প্ৰতি তেওঁ সজাগ থাকে। আৰু এনেকুৱা বহু ধৰণৰ আছে বৈশিষ্ট্য চাব গ'লে, যদি মনোবিজ্ঞানৰ যদি কনচেপ্টটো যদি আমি চাব যাওঁ, কিন্তু এই সকলোবিলাক ইয়াত উল্লেখ কৰাটো সম্ভৱ নহ'ব। আৰু নিজৰ মানসিকভাৱে সুস্থতাৰ লক্ষণ হৈছে যে নিজৰ ওপৰত বিশ্বাস থকা, মানে নিজৰ ওপৰত কনফিডেঞ্চ থাকিব, কিন্তু অভাৰ কনফিডেঞ্চো নহয়। মানে যিহেতু আমি প্ৰথমতে ক'লোৱে নিজৰ সামৰ্থ্যটো তেওঁ জানে, গতিকে তেওঁ বিশ্বাস থাকে যে তেওঁ এইটো কাম কৰিব পাৰিবনে নোৱাৰে, মানে আৰু মনত হীনমন্যতাৰ ভাৱটো নাথাকে যে মই সৰু, মই এইটো কাম কৰিব নোৱাৰোঁ, মোৰ এইখিনি যোগ্যতা নাই, মই এওঁলোকৰ লগত ফেৰ মাৰিব নোৱাৰোঁ, মই ইয়াৰ নিচিনা উন্নতি কৰিব নোৱাৰোঁ, বা ইয়াৰ সমান ওপৰলৈ মই যাব নোৱাৰোঁ, এনেকুৱা ধৰণৰ চিন্তাবিলাক
মানসিকভাৱে সুস্থ ব্যক্তিৰ মনত নাথাকে। মানে এনেকুৱা নহয় যে কিবা এটা অসম্ভৱ কামো কৰিব পাৰিম বুলি ভাবিব, সেইটো নহয়। কিন্তু যিবিলাক কৰিব পৰা কাম আছে সেইবোৰ কামো কৰিব নোৱাৰোঁ বুলি তেওঁলোকৰ মনত তেনেকুৱা চিন্তা নাথাকে। এতিয়া আমাৰ এনেকুৱা বহুত ল'ৰা ছোৱালী থাকে যিসকল ডাঙৰ হৈ আহিছে, মানে বহুত কথা থাকে আমাৰ সমাজখনত মানুহবিলাকৰ যিসকল অভিভাৱক আছে শিশুক লালন পালন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বহুত দুৰ্বল দিশ আছে। আৰু আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোকক উপযুক্তভাৱে প্ৰশিক্ষণ দিয়া নহয় শিশুক কেনেধৰণে যত্ন ল'ব লাগে বিদ্যালয়ত। তেওঁলোকৰ শিশুৰ যি সুপ্ত প্ৰতিভা, আৱেগ অনুভূতি, মানসিক যিবোৰ গুণাৱলী থাকে এইবোৰ সঠিক দিশত আগবঢ়াই লৈ যাবৰ বাবে এই যিবিলাক মানে গুণ থাকিব লাগে এইবোৰ মানে বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীসকলৰো বহু ক্ষেত্ৰত কম দেখা যায়, অভাৱ দেখা যায়। আৰু মাক বাপেকটো বাদ দিয়ক, যি মাক বাপেকে নিজেই নিজক চিনি নাপায়, কম বয়সতে বিয়া পাতি লয়, যিয়ে নিজে কেঁচুৱা হৈ থাকে, নিজৰ মনটোৱে কেঁচুৱা, তেওঁলোকে নিজৰ সন্তানক আকৌ কেনেধৰণে উচিত শিক্ষা দিব, বহুত কথা। সেইকাৰণে আমাৰ সমাজত অধিকাংশ লোকেই মানসিকভাৱে সুস্থ নহয় আজিৰ দিনত। কিন্তু আজিকালি বৰ্তমান বহুত পৰিৱৰ্তন হৈ আহিছে, লাহে লাহে ঠিক হ'বগৈ, কিন্তু বহুত টাইম লাগিব। এইবিলাক আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো ভাল পালে ইয়ালৈকে যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ এটা কৰি দিব, যাতে এই কথাবিলাক যিসকলে আমাৰ সমাজৰ ব্যক্তিসকলে বুজক, যিসকলে নাজানে তেওঁলোকে কিবা এটা, এইটো গুৰুত্বপূৰ্ণ বিষয়, এইটো সৰু সুৰা বিষয় নহয়, এইটো সকলোৱে জানিব লাগে। তেতিয়াহে আমাৰ সমাজখনত সুস্থ হৈ থাকিব। মানে সমাজত এতিয়া নানা ধৰণৰ অসুস্থ ঘটনা দৈনিক ঘটি থাকে। কিয় হয় এইবিলাক? মানুহৰ মানসিক অসুস্থ স্বাস্থ্যৰ কাৰণে হয় এইবিলাক, অসুস্থ মানসিকতাৰ কাৰণে। আমি সকলো আলোচনা কৰিম। মানুহৰ স্বভাৱ চৰিত্ৰ, অহংকাৰ, মানুহৰ স্বাৰ্থপৰতা, চব দিশ আলোচনা কৰিম। খং, ৰাগ, লোভ, ভয়। এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ থাকিল।